বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আমাৰ নীতি মৃদু আছামিজ গ্ৰুপ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিয়ে ভিডিঅ'টো বনালোঁ। পাৰ এযোৰ আনিছিলোঁ মানে এয়া পাৰ বাচি আছে। ৰাতি বনোৱাৰ কাৰণে মানে ভিডিঅ'টোৰ মানে পিকচাৰ কোৱালিটি ইমান ভাল হোৱা নাই, হ'লেও আপোনালোকক ৰেচিপি এটা বনাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাই থাকক আমাৰ লগত। আমাৰ পাৰ এয়া মানে বাচা হ'ল, এতিয়া কাটিব। এয়া এয়া বৌৱে আকৌ এয়া হেৰি কৰি আছে, আলু পিঁয়াজ পেলাই আছে। মই অলপমান এয়া কৰি সহায় কৰি দিওঁ, পটল কাটি এনেকৈ খানাটো খাওঁ আৰু। বাৰু আপোনালোকে আমাৰ লগত থাকক। এয়া আমাৰ ৰান্ধনি পুৰা ব্যস্ত হৈ আছে। এতিয়া মাংস বনাম। এতিয়া মাংসখিনি কুটি থৈ দিছোঁ। এই পটল ভাজি হ'লেই মাংসখিনি বনাম আৰু। পটল ভাজিখিনি হ'লে প্ৰায় ভাত বনালোঁ। ভাত হ'ল, পটল ভাজি হ'ল আৰু মাংসখিনি বনালে হ'ল আৰু। ইয়াতে আলু চালু কাটি থোৱা আছে। এয়া পিঁয়াজ, এয়া আদা নহৰু এৰোৱা নাই, এৰাম বাৰু। ৰান্ধনি কিন্তু আমাৰ খুব ব্যস্ত দেই। খুব ব্যস্ত। এইখিনি হৈ গ'ল। এয়া তেল দিলে আৰু গৰম হ'ব লাগিব, মানে এই বগা বগা ফেনটো যে গুচি যাব লাগিব। গুচি যাব লাগিব পকাই তাৰমানে তেলখিনি আৰু গৰম হয়, তেতিয়া মাংসটো লাগি নধৰে। মাংস বনাই আছে দেই। ইয়াতে বহালে এতিয়া অলপমান লাৰি দিব। পিঁয়াজখিনি অলপমান পিছত দিব লাগে, মানে তেতিয়া সোৱাদটো উঠে, পিঁয়াজটো গলি যায় যিহেতুকে। এয়া হালধি দিব। এতিয়া হালধি মানে কম কৰি দিব, ইমান নিদিব। ফাৰ্ষ্ট লাগি ধৰে যে হালধিটো দিলে বহুত সোনকালে, অলপ দেৰিকৈ দিব লাগে হালধিটো। এতিয়া অলপ সময় থাকিব লাগিব। তাৰপাছত অলপমান মানে মাংসটো দিয়াৰ পাছত আলুৱে পিঁয়াজে মানে দিব লাগে। এয়া বিলাহী দিব ধৰিছে, আলু আৰু বিলাহী। মানে সদায় আলুৰে খাই ভাল নালাগে, মাজতে অলপ আলু বিলাহী মিক্স কৰি দিলে সোৱাদটো অলপ ভাল লাগে। টেঙা টেঙাও লাগে অলপ, বা আলুৰ সোৱাদটো ভাল কৰে, বিলাহীৰেও ভাল কৰে। বিলাহীটো দিলে সোৱাদটো বেছিকৈ উঠে মানে। আমাৰ এই ৰান্ধনীয়ে মানে বিলাহী দি খাই বেছি ভাল পায়। বেছি ভাল পাওঁ, আৰু আপোনালোকে পাব, খাই চাব যদি খাই পোৱা নাই তেনেকৈ। এয়া নিমখ দিছে। মানে নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি দিব, মানে কিছুমানে অলপ বেছি খায়, কিছুমানে অলপ কম খায়। পিঁয়াজটো দিব হৈছে নেকি? পিঁয়াজটো এতিয়া দিব হৈছে। এতিয়া আমি পিঁয়াজটো দিছোঁ। পিঁয়াজটো এতিয়া গলি যাব, গলি গ'লে মানে ভাল লাগে খাই। অলপ মানে পাছত দিব লাগে পিঁয়াজটো। মাংসটো যেতিয়া মানে ভজা যায় আলুৱে মাংসই, তেতিয়া পিঁয়াজটো দিব লাগে। আদা নহৰু জলকীয়া এইখিনি খুন্দি থোৱা আছে নহয়। গিলাচতে খুন্দি দিলোঁ আৰু অলপ আদা নহৰু গিলাচতে খুন্দি দিলোঁ আৰু বেলেগ আৰু এইবিলাক সেই কৰি নাথাকিলোঁ। আদা নহৰু ইয়াতে চব আছে। আৰু আমাৰ মেকুৰীজনীয়েও এইয়া মাংসৰ গোন্ধ পাই আহিছে। এইটো মাংসৰ গোন্ধ পাই এই মেকুৰীটো আহিছে। মানে মেকুৰীজনী আমাৰ পোহনীয়া হয়, এইটো পোহনীয়াই হয় বাৰু। থকা দেখিছে আপোনালোকে। কিন্তু বৌৱে মোক মানে সহায় কৰি দি আছে, আলু কাটা, পিঁয়াজ কাটা, মছলা বটি দিয়া। এয়া গিলাচত মছলা বটি দিছে। এনেকৈ বনাই আছোঁ আৰু দুয়োটাই মিলি। ভালকৈ ৰান্ধিব নাজানো দে, সঁচা কৈছোঁ। লাজ কৰিলে কি হ'ব, সেইকাৰণে মই খাটি অসমীয়াত দৰঙীয়া ভাষাত ক'বলৈ গ'লে মই যোগালী হৈ আছোঁ। আৰু একো ৰান্ধনি খুব গৰম লাগিছে, মানে বিৰাট গৰম দিছে। এনেকৈ বনাই আছোঁ। খাই থাককচোন বাৰু কেনেকুৱা হয়। এয়া বৌৱে জিৰা বটি দি আছে। অলপ জিৰা দিব লাগিব, তেতিয়া ভাল লাগে। কিনা মছলা বৰ্তমান ব্যৱহাৰ কৰা নাই। কিনা মছলাবোৰ খালে ইমান এটা ভাল নালাগে, মানে কিনা মছলাই পেট বেমাৰী কৰে। সেইকাৰণে আমি মানে জিৰা, জালুক আৰু আদা, নহৰু, জলকীয়া এনেকৈয়ে আদা নহৰু এয়া আমাৰ ঘৰত কিনি অনা নহয়, আচলতে ঘৰতে খেতি কৰা হয়। সেইটো ব্যৱহাৰ কৰিছোঁ। কিনা জিৰা জালুকটো ব্যৱহাৰ কৰিছোঁ, কিন্তু বাকী পেকেট মছলাবিলাক গৰম মছলা, ৰেড চিলি, এইবোৰ আমি ব্যৱহাৰ নকৰোঁ। এইবিলাক ব্যৱহাৰ নকৰোঁ। এনেকৈও সোৱাদ ধুনীয়া হয়, কিন্তু বনাব জানিলে এনেকৈয়ে ভাল হয়। আমাৰ বৌৱে আলু ভাঙি দি আছে, মাংসৰ আলুটো। মাংসৰ গোন্ধটো ধুনীয়া ওলাইছে। আলুটো তাৰমানে খাই ভালে লাগিব নিশ্চয়। গোন্ধই কথা কয় বুলি কয় নহয় এইজনী বৌ।
মই আকৌ আলুটো তাৰমানে এনেকৈ মানে ভাঙিব নাজানো মই উঠাই কিনে ভাঙি লওঁ মই ভাঙিব খোজোঁতে আকৌ বৌয়ে কৈছে মই পাৰিম বুলি সেইকাৰণে নুমালোঁ আমি মাংস হৈ গ'ল এতিয়া খানা ৰেডি কৰিম ৰেডি কৰিম সকলোৱে চাই থাকক এয়া মাংস বনালোঁ আৰু এইটো পাৰ্থ আমাৰ আৰু এই এনেকৈ বনাইছোঁ কেনেকুৱা হৈছে বৌ ধুনীয়া হৈছে এয়া আৰু অলপ পটল ভাজি দিছোঁ এয়া ঢেকীয়া ভাজি এনেকৈ হালোৱা বুলিয়ে কৈছে এইটো বৌ জলকীয়া দিব কৈছে যদি ভিডিঅ'টো ভাল হৈছে সকলোৱে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট দিব ধন্যবাদ